আপোনালোকক এটা বস্তু দেখাওঁ তামোল পুলি কেনেকৈ ৰুলে আপোনালোকৰ ভাল হ'ব সেইটো আপোনাৰ কম মাটি থকা মানুহৰ কাৰণে বিশেষকৈ আমাৰতো বিশেষকৈ তেনেকুৱা মাটি নাই আজিকালিৰ দিনত চাহপাত আছে চাহপাতৰ কাষে কাষে আমি তামোল দিওঁ তামোল এনেকৈ এইদৰে লাইন পাতি দিছোঁ এনেকৈ চাওক এই লাইনকৈ দিছোঁ ৰাস্তাটোৰ মাজত আছে গলিটো দুই কাষে তামোল দিছোঁ এনেকৈ মাজত তামোল দিয়া নাই তেনেকৈ আৰু এইটো বাৰী কাষে কাষে দিছোঁ মাজত তামোল দিয়া নাই মাজত তামোল দিলে কি হয় ঢকুৱাবিলাক পৰি থাকে অলপ অসুবিধা হয় আৰু আমাৰ যিহেতু কম মাটি মাজত আমি গছ গছনি ৰুব পাৰোঁ দুই এজোপা কাৰণ আমি তেতিয়া মাজত গছ গছনি ৰুলে আমাৰ তেনেকৈ ক্ষতি নোহোৱা বেলেগ অন্য খেতি কৰিবৰ কাৰণেও ভাল সেয়েহে তামোলবিলাক এনেকৈ দিব লাগে তামোল গছে তেতিয়া আপোনালোকে এইদৰে জালুক চাওক জালুক দিছোঁ এতিয়া তেনেকৈ বস্তু আপুনি কৰিব পাৰে এতিয়া চেম আনৰ সীমাৰ পৰা নিজৰ সীমাটো 5 ফুট ভিতৰত ৰুব লাগে যিহেতু তামোলটোক যাতে পাৰিলে মানে আনৰ বাৰীত নপৰে 5 ফুট 4 ফুট তেনেকৈ ভিতৰত ৰুব লাগে এই জিওৱা কাষতে ৰুব নালাগে মানে সীমাৰ কাষতে ৰুব নালাগে একেবাৰে সেইটো এটা কথা এনেকৈ যদি ৰোৱা হয় আপোনালোকৰ বহুত ৰেহাই হ'ব মাজত আপুনি যিকোনো খেতি কৰিব পাৰিব তামোল থাকিলে তলত একো নহয় তামোল যদি ইমান ঘনাই দিছোঁ এতিয়া 4 ফুট 5 ফুট ডিষ্টেঞ্চ দিছোঁ ইমান তামোল দিছোঁ যদি এইখিনি যদি তামোল মাজত দিয়া হয় তেনেকুৱাকৈ এই আগতে ৰুই থোৱা আছে আমাৰ এইবোৰ তামোল মাজতে এইখিনি এই তামোল এইখিনি আছে কিন্তু এইটো আগেই ৰোৱা এতিয়া বৰ্তমান যিমূলে ৰুইছোঁ এইটো চাওক লাইন কেনেকৈ দিছোঁ লাইন দিছোঁ এনেকৈ ৰুব আপোনালোকৰ চাওক বৰ বেছি ওখ নালাগে তামোল ডবিয়া যে হাতে ঢুকি পোৱা যায় এইবোৰ চাওক চাপতে লাগে আৰু এটা কথা তামোলটো যিমান পাৰে আপোনাৰ 3বাৰ 4বাৰ উঘালি ৰুব লাগে 3বাৰ 4বাৰ যদি আপুনি জেগা চেঞ্জ কৰি দিয়ে তামোলটো চাপতে লাগে এনেকুৱা কথা নাই যে আপুনি চেচুকৰ তামোল বুলি নল'ব চেচুকৰ যদি পাপ দীঘল তামোল বুলি লয় পাপটো দীঘল কিছুমান মোৰ আছে তেনেকুৱা দুই এটা দেখাই দিব পাৰোঁ গছবোৰ মানে ওখ হৈ যায় কিন্তু চেচুকত ৰুলে তামোলটো অলপ মানে ছাঁ জেগাত থকা বস্তুটো বেছি ভাল নহয় এইবোৰ ধৰি লওক এইবোৰ ইমান ওখলৈকে লাগে ইমান ওখ হৈ গৈছে কিন্তু লগা নাই এতিয়া এবাৰ প্ৰথম ডবি আছে কিন্তু তামোলটো পৰিছে ঠিক তেনেকুৱাকৈ চাওক তাৰমানে জালুকো এনেকৈ এদিন ইমান যদি ঘন হয় এজোপা জালুক দিব পাৰিব জালুক যদি এজোপা দিয়া হয় তেতিয়া ভাল মানে এজোপা লাগি গ'লে জালুকটো বৰ বেছি হাবি হৈ যাব মানে গোটেই বাৰীখন ছাঁ পেলাই থ'ব সেয়েহে অলপ ডিষ্টেঞ্চ কৰি ৰুব লাগে ডিষ্টেঞ্চ মানে এজোপা ৰুব লাগে জালুক ৰুলে এনেকৈ যিকোনো এলাইন মাজতে দি দিব পাৰে এনেকৈ সীমাৰ পৰা এনেকৈ কৰিব লাগে সীমাৰ পৰা 5 ফুট আঁতৰত 4-5 ফুট আঁতৰত ৰুব লাগে কাৰণ বিশেষকৈ কি হয় তামোলটো পৰাই দিয়াৰ লগে লগে যদি বাহিৰত পৰে সিহঁত বেলেগৰ পাৰত পৰি যায় ইপাৰ পৰি যায় বা কিবা হয় বা অন্য গছ যদি ৰুব পাৰে কাষত আপুনি সেইকাৰণে অন্ততঃ 5 ফুট ভিতৰত ৰুব লাগে কিন্তু বাউণ্ডাৰী ৰুব লাগে মাজত ৰুব নালাগে মানে ঠিক তেনেকৈ আৰু পিছত ক'ম বাৰু যদি আহি হয়